হেল্ল' ৰাইজসকল, আজি মই কি বনাই আছোঁ এইখিনি চাওকচোন কি বনাই আছোঁ। এই লাডুকেইটা কি আপোনালোকে গম পাইছেনে বাৰু? এয়া হৈছে গোবৰ আৰু গেৰেণ্ডা, লগতে আম পাত আছে, ফুল যিটো পূজা কৰি ৰাখোঁ। সেই ফুলখিনি এনেকৈ লাডু বনাই গধূলি হ'লে ধূনা জ্বলাবলৈ ভাল, গতিকে এনেকৈ লাডু কৰি ৰ'দত এনেকৈ শুকুৱাই লৈছোঁ। লাডুকেইটা শুকাই যোৱাৰ পিছত এতিয়া মই ধূনা দিবলৈ বুলি আনিলোঁ ভিতৰলৈ। এয়া এতিয়া মই ধূনা দিবলৈ লৈছোঁ। আৰু এইখিনি নাৰিকলৰ হৈছে নাৰিকলটো নাৰিকলৰ বাকলি, আৰু এইফালে নাৰিকলৰ যিখিনি আমি ভিতৰৰ অংশ আমি খাওঁ বগাখিনি, আৰু ওপৰত যিখিনি থাকে বাকলিখিনি মিহি মিহিকৈ কাটি ৰাখোঁ, আৰু সেইখিনিও এই ধূনাৰ লগত দি দিলে খুব ধুনীয়া হয়। আৰু এতিয়া গোবৰ যে মই এনেকৈ মঠি ফুলৰ লগত ৰাখিছিলোঁ, এতিয়া শুকাই যোৱাৰ পিছত এতিয়া মই ধূনা দিম বুলি এইভাগ মই এতিয়া লৈছোঁ। এয়া এতিয়া কি গুণ আছে ইয়াত আছে, আৰু ক'লে যে গোবৰ দি ধূনা লগালে বোলে খুব ভাল। আগতে আকৌ বজাৰৰ পৰা কিনিয়ে ধূনা লগাওঁ, এইখিনি ধূনা কিনা ধূনা, আৰু ইয়াৰ লগতে মই নাৰিকলৰ এই বাকলিখিনি শুকুৱাই ভৰাই ৰাখিছোঁ, আৰু একেলগতে সেই কিনা ধূনাখিনিও অকণমান দি দিছোঁ, আৰু তাতে লগতে মই গোবৰ এয়া মঠি থোৱা গোবৰ লাডুটো দিছোঁ, আৰু লগতে একেলগে এতিয়া ধূনাখন জ্বলাবলৈ লৈছোঁ দেই। বৰ ধুনীয়া গোন্ধ আহে, আৰু মই এদিন লগালোঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি আজি গোটেই ভিডিঅ'টো প্ৰস্তুত কৰি আৰু আপোনালোকৰ আগত ইয়াত শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকেও এনেকৈ লগাই চাবচোন, বৰ ধুনীয়া সুগন্ধি এটা আহে আৰু বহুত ভাল লাগে। এগৰাকীয়ে কৈছিলে নিগেটিভ এনাৰ্জি ঘৰত যদি থাকে সেইখিনিও এই গোবৰ ধূনাৰ পৰা বোলে আঁতৰি যায়, গতিকে সেই ভাবি মই এই গোবৰ লাডুটো প্ৰস্তুত কৰি এনেকৈ ৰাখিলোঁ, আৰু এতিয়া লগাই আছোঁ আৰু ধূনাখন। আজিলৈ ভিডিঅ'টো ইমানেই, পুনৰ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ সকলোকে শুভৰাত্ৰি জনালোঁ, বাই বাই।